নমস্কাৰ টাইমেটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ দাখিল হৈছে প্ৰতিবেদন কেনেকৈ মৃত্যু হৈছিল জুবিন গাৰ্গৰ কেইবাটাও চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হৈছিল আৰু তাৰ উপৰিও অধিবক্তাই ডাঙৰ দাবী কৰিছে কেনেকৈ এগৰাকী খুৰাসক্ত ব্যক্তিক সাগৰলৈ নিব পাৰিলে এই সকলো সন্দৰ্ভত তথ্য পোহৰলৈ আহিছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছো টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰতিবেদন দাখিল ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ তথ্য ছিংগাপুৰ আৰক্ষী আদালতত দাখিল কৰিলে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ চূড়ান্ত প্ৰতিবেদন পানীত ডুবাৰ ফলতেই মৃত্যু ঘটিছিল জুবিন গাৰ্গৰ ছিংগাপুৰৰ অধিবক্তাৰ বিস্ফোৰক দাবী ইয়তৰ কেপ্টেইন আৰু কৰ্মকৰ্তাৰ চৰম অৱহেলাৰ বাবেই সংঘটিত হ'ল এই কৰুণ ঘটনা নিয়ম অনুসৰি নিচাসক্ত লোকক ইয়তত উঠিবলৈ দিয়াটো নিষেধ কিন্তু জুবিন গাৰ্গক বাধা দিয়া নাছিল ইয়তত উঠাৰ পাছতো শিল্পীগৰাকীয়ে সুৰাপান কৰাৰ কথা আৰক্ষী আৰু কৰোনাৰ্ছ আদালতত জনোৱা হোৱা নাছিল সুৰাসক্ত অৱস্থাত থকাৰ পিছতো জুবিন গাৰ্গক কিয় পানীত নামিবলৈ অনুমতি দিয়া হলে কেতবোৰ প্ৰশ্ন কৰিছে আৰু তাক লৈ ছিংগাপুৰৰ অধিবক্তাই উত্থাপন কৰিছে ডাঙৰ প্ৰশ্ন এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়াও চাঞ্চল্য বা আবেগ এতিয়াও অব্যাহত আছে বা বহু ক্ষেত্ৰত আবেগ এতিয়াও আছে জুবিন গাৰ্গৰ হত্যাকাৰী বা জুবিন গাৰ্গৰ ঘটনাৰ মৃত্যুৰ অভিযুক্ত সকলোৰে কঠোৰৰ পৰা কঠোৰ শাস্তি বিচাৰি সকলোৱে দাবী উত্থাপন কৰি আহিছে আৰু অসমতো সেই অনুপাতে ফাষ্ট ট্ৰেক আদালতত ইয়াৰ তদন্ত চলি আছে কিন্তু তাৰ মাজতে ছিংগাপুৰৰ পৰা ডাঙৰ খবৰ আহিছে জুবিন গাৰ্গৰ মৃত্যুক লৈ ডাঙৰ খবৰ কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেই কথা স্পষ্টকৈ কৈছে ছিংগাপুৰ আদালতে পানীত ডুবিয়েই জুবিন গাৰ্গৰ মৃত্যু হৈছিল সেই কথা স্পষ্ট হৈছে ইতিমধ্যে পূৰ্বতেও ছিংগাপুৰ আদালতে এই কথা কৈছে যে জুবিন গাৰ্গৰ পানীত ডুবিয়াই মৃত্যু হৈছে কিন্তু সেই মৃত্যুৰ কাৰণ কি ছিংগাপুৰৰ অধিবক্তাই প্ৰশ্ন উত্থাপন কৰিছে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল এগৰাকী সুৰাসক্ত ব্যক্তিক এগৰাকী সুৰাপান কৰি থকা ব্যক্তিক কেনেকৈ সাগৰলৈ নিয়া হ'ল নিয়ম অনুসৰি সুৰাপান কৰি কোনো সাগৰলৈ যাব নোৱাৰে বা ইয়তত উঠিব নোৱাৰে তেনেস্থলত জুবিন গাৰ্গক কিয় বাধা দিয়া নহ'ল বুলি উল্লেখ কৰিছে বা প্ৰশ্ন উত্থাপন কৰিছে ছিংগাপুৰৰ অধিবক্তাই আৰু এই কেতবোৰ প্ৰশ্নক লৈ চাঞ্চল্য এতিয়া অব্যাহত আছে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল তাক লৈ সকলোৰে মাজত এতিয়াও প্ৰশ্ন আছে সকলোৱে প্ৰশ্ন কৰি আছে আৰু তাৰ মাজতে ডাঙৰ খবৰ ছিংগাপুৰত জুবিন গাৰ্গৰ ঘটনাৰ প্ৰতিবেদন দাখিল কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰা হৈছে আৰু পোহৰলৈ আহিছে কেইবাটাও চাঞ্চল্যকৰ তথ্য ছিংগাপুৰৰ অধিবক্তাই দাবী কৰিছে ইয়তৰ কেপ্টেইন আৰু কৰ্মকৰ্তাৰ অৱহেলাৰ বাবেই সংঘটিত হৈছে কৰুণ ঘটনা জুবিন গাৰ্গৰ মৃত্যুক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে ছিংগাপুৰ আদালতে কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল সেয়া স্পষ্ট কৰিছিলে যে পানীত ডুবিয়াই জুবিন গাৰ্গৰ মৃত্যু হ'ল আনহাতে ছিংগাপুৰৰ অধিবক্তাই দাবী উত্থাপন কৰিছে বা প্ৰশ্ন কৰিছে কৈছে যে কেনেকৈ এগৰাকী সুৰাসক্ত ব্যক্তিক ইয়তৰ উঠাব পাৰিলে বা ইয়তলৈ নিব পাৰিলে আটাইতকৈ ডাঙৰ প্ৰশ্ন ইয়তৰ কেপ্টেইন আৰু কৰ্মকৰ্তাৰ ক্ষেত্ৰত দোষাৰোপ কৰিছে তেওঁলোকৰ দায়িত্ব থাকিব লাগিছিল অৱহেলা কৰা হ'ল জুবিন গাৰ্গক অৱহেলা কৰা হ'ল বুলি কৈছে এইটো মূল বিষয় জুবিন গাৰ্গক অৱহেলা কৰা হ'ল সেই বিষয়টো হৈছে আটাইতকৈ ডাঙৰ জুবিন গাৰ্গৰ মৃত্যু পানীত ডুবিয়াই হৈছে নিশ্চয়কৈ জুবিন গাৰ্গৰ মৃত্যু সাঁতুৰি থকাৰ অৱস্থাত পানীত ডুবিয়াই হৈছে কিন্তু সেই পানীত ডুবাৰ আঁৰত পৰিকল্পনা আছিল নেকি এতিয়াও কিন্তু অসমত এই ক্ষেত্ৰতেই তদন্ত চলি আছে আৰু বৰ্তমান সময়ত ছিংগাপুৰৰ অধিবক্তায়ো সেই কথাই কৈছে যে জুবিন গাৰ্গৰ পানীত ডুবি মৃত্যু হৈছে ঠিকেই কিন্তু সুৰাপান কৰি থকা এগৰাকী ব্যক্তিক কেনেকৈ সাগৰৰ মাজলৈ নিব পাৰিলে কেনেকৈ ইয়তত উঠিবলৈ বাধা নিদিলে সুৰাপান কৰি ইয়তত উঠাটো সম্পূৰ্ণ নিষেধ কিন্তু কেপ্টেইনে বা কৰ্মকৰ্তাই কিয় জুবিন গাৰ্গক বাধা নিদিলে ইয়াতো পৰিকল্পনা আছে নেকি সেয়া হৈছে ছিংগাপুৰৰ দৃশ্যপট তেনেকৈও চাব তেওঁলোকে কাৰণ তেওঁলোকে বৰ নিশ্চয়কৈ ইয়তৰ কেপ্টেইন ইয়তৰ কৰ্মকৰ্তা
হোটেলৰ কৰ্মকৰ্তা সকলো সোধপোছ কৰিছে তাত তেওঁলোকে তদন্ত চলাই আছে আৰু তাত তেওঁলোকে প্ৰশ্ন কৰিছে জুবিন গাৰ্গে সুৰা সেৱন কৰি আছিল কিন্তু আপোনালোকে জুবিন গাৰ্গক কিয় বাধা নিদিলে কিন্তু সেই সময়ত কোন কোন আছিল জুবিন গাৰ্গৰ সৈতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা এই সকলো ব্যক্তি আছিল অসমৰ দৃষ্টিভংগীৰে বা অসমৰ দৃষ্টিকোণত চালে এয়া স্পষ্ট হৈ পৰে যে এয়া পৰিকল্পনা হ'ব পাৰে যেহেতু ছিংগাপুৰত এই কেইগৰাকী ব্যক্তি আছিল জুবিন গাৰ্গৰ সৈতে গতিকে এই কেইগৰাকী ব্যক্তিও জড়িত থকাৰ সন্দেহ আছে অসমতো ইয়াৰ তদন্ত চলি আছে গতিকে স্পষ্ট হৈ পৰিব জুবিন গাৰ্গৰ সৈতে কেনেকৈ এই ঘটনা সংঘটিত হ'ল